সেইদিনাখন মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছিল জাগীৰোড কলেজলৈ 5 কোটি টকা, মায়ং কলেজলৈ 5 কোটি টকা। আমাৰ জোনবিল মেলাৰ আমি অলৰেডি কাম মাটি কিনি দিলোঁ, আমি ব্যক্তিগত প্ৰচেষ্টাৰে মাটি কিনি দিছোঁ, কাম আৰম্ভ কৰিছোঁ। তালৈকে আমি 5 কোটি টকা দিলোঁ, মানে মুখ্যমন্ত্ৰী ডাঙৰীয়াই দিলে। তাৰ পাছত আমি এটা প্ৰায় 60 কোটি টকাৰ ৰাস্তা, 70 কোটি মান হ'ব, একজেক্টলি পাহৰিলোঁ এমাউণ্টটো, আমাৰ ঝাৰগাঁৱৰ পৰা বুৰগাঁও হৈ পাতেকবৰী বুলি এটা জেগা আছে, তাৰ পৰা শিলডুবি 12 কিলোমিটাৰ ৰাস্তা পানীত ডুবি থাকে। পানীত ডুবি থকাৰ কাৰণে ৰাস্তাটো মই ওখ কৰিম বুলি বিচাৰিলোঁ, তাত চেংচন লৈছোঁ। গতিকে কেবিনেট হোৱাৰ দিনাখন আমি প্ৰায় 90 কোটি মান টকা আমাৰ সমষ্টিলৈকে আনিবলৈকে সক্ষম হ'লোঁ। আৰু সেই কামৰ আজি ফলশ্ৰুতিত কি হ'ল, আমাৰ জাগীৰোড কলেজত বিজ্ঞান ভৱনটো আমি আধাৰশিলা কৰিবলৈকে সক্ষম হ'লোঁ। 5 কোটি টকা হৈছিলে, এষ্টিমেট কৰোঁতে 10 লাখ মান টকা কমিলে। 4টা লেবৰেটৰী আৰু 6টা ক্লাছৰুম, তাতে আৰু কেইটা ষ্টৰী থাকিব, প্ৰভিজন কেইটা ষ্টৰী আছে, বৰ্তমান 2টা ষ্টৰী আৰু 14,000 স্কুৱেৰ ফিটৰ এটা বিল্ডিং, 7,000 স্কুৱেৰ ফিটৰ এটা ফ্ল'ৰ, আৰু প্ৰভিজন ওপৰত আমি কিমান কৰিব পাৰিম, আৰু 2টা, মানে ভৱিষ্যতে আমি আৰু 2টা মহলা কৰিব পাৰিম, যাৰ ফলত আমাৰ মাটি কম লাগিব। মই প্ৰিন্সিপাল ডাঙৰীয়াক অনুৰোধ কৰিম, আমাৰ গভৰ্ণিং বডিৰ সভাপতি ডাঙৰীয়াক অনুৰোধ কৰিম, ভৱিষ্যতে যদি কিবা বিল্ডিং আহে আমি তেনেকৈ 4 মহলীয়া 5 মহলীয়া প্ৰভিজন কৰিব লাগে, কাৰণ টাউনত চিটিত মাটি কমি কমি আহি আছে। গতিকে মাটিটো আমি ইমান দিব নোৱাৰিম। গতিকে আছাম টাইপ বিল্ডিং কৰি মাটিখিনি নষ্ট কৰাতকৈ আমি 2 মহলীয়া, মিনিমাম 2 মহলীয়া হ'ব লাগে, 4-5 মহলীয়া হ'ব লাগে, যাতে আমাৰ মাটিটো নষ্ট নহয়। গতিকে সেইদৰে আমি কাম কৰিম, আপোনালোকক অনুৰোধ কৰিছোঁ, সেইদৰে প্লেনিং কৰিবলৈ অনুৰোধ কৰিছোঁ।